বাৰ বাৰ এই উগ্ৰপন্থী জাতটোই হিন্দুক বাৰ নিচা দেখাই আছে, তলত পেলাই আছে। আৰু হিন্দুবিলাকেও বাৰ কৈ থাকে যে হিন্দু জাগি গেলি বৰ দিগদাৰ হৈ যাব, হিন্দু জাগি গেলি মানে বহুত প্ৰব্লেম হৈ যাব। হিন্দু জাগব কি না, হিন্দু কোনদিনা জাগব? চব মাৰি শেষ কৰাৰ পিছত হিন্দু জাগবাকলৈকে নাইয়ে আৰু চব শেষ। দিল্লীত বোমা ফুটিল মুছলমানে দিলাক, ইটাকলৈকে ধৰাত পৰছি। এই ওপৰত ভিডিঅ' তিনিটা দি আছে ডাক্তৰ বোলে, কেইনাৰ ডাক্তৰ, কিহত ডাক্তৰ আর ঘৰত AK-47 নাগে, কিহত ডাক্তৰ হে, কেইনাৰ ডাক্তৰ আৰু আহাৰ এই ডাক্তৰৰ কাষক যদি আমাৰ হিন্দু মহিলা হিন্দু কোনোবাই যদি যায় চিকিৎসা কৰবাক লগি কিহৰ বেজি দিব হে, কি ক'ব, কি মেডিচিন দিব? সদায় তলত পৰি থকাটো ভাল নহয়। যোনদিনা তেজ গৰম হৈ আহে সিদিনা ডাইৰেক্ট পাকিস্তানখনে উৰে দিম, পাকিস্তানখনকে বিধান মাৰি দিম। পাকিস্তান এই নক্সাৰ পৰা জিৰো হৈ যাব, গোটেইবিলাকে যাই দাঙি মংগল গ্ৰহত পঠাই দিম। এনে মুখেদি কৈ থকা নহয়, কৰি দেখুৱাম। যদি তোমাৰ এইবিলাক শুধৰণি নকৰা। আৰু এই তৰুণ গগৈৰ পুতাক গৌৰৱ গগৈ, বহুতে গৌৰৱ গগৈৰ মাথা মাৰি গৌৰৱ গগৈ কি কোনি গৌৰৱ গগৈ? অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে এই গৌৰৱ গগৈ। হেমন্ত বিশ্ব শৰ্মাৰ ভৰিৰ তলৰ পানীও নাপয় গৌৰৱ গগৈ। হিন্দুবিলাকক কৈছোঁ, কোনো পধ্যে এই বস্তুটো এৰি নিদিব। গৌৰৱ গগৈ হওক, অখিল গগৈ হওক, আৰু কোনোবা আং বাং এলা গগৈ বুলি ক'লে তাহাঁতে কংগ্ৰেছ মাথা মাৰিব আৰু হিন্দুবিলাকৰ ওপৰত প্ৰেছাৰ দিব। হিন্দুবিলাকৰ ওপৰত প্ৰতি মানে ৰাজ্যত মানে চব শেষ কৰি দিব। আমি হবা দিম সিংকে, আমি হবা নিদিওঁ। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'বাও নোৱাৰে আৰু হলিও নামেই দিম। অসমত গৌৰৱ গগৈ যদি কিবা কাৰণত মিয়া চিয়াই মুছলিম এনেকৈ ভোট চোট দি জিকয়, তথাপিও আমি নামানো মুখ্যমন্ত্ৰী বুলি। সেইটো মই ক'লোঁ। ধন্যবাদ।